হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। যোৰহাট মেডিকেল কলেজ হস্পিটেল আৰু গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিউৰিটি গাৰ্ডৰ পদ মুকলি হৈ আছে। বহুতে চিকিউৰিটি গাৰ্ডৰ পদ বিচাৰি থাকে বা বহুতে কমেণ্টো কৰে যে যোৰহাট মেডিকেল কলেজ বা গুৱাহাটী মেডিকেল কলেজৰ চিকিউৰিটি গাৰ্ডৰ পোষ্টৰ কথা জনাব বুলি। চাওক বন্ধুসকল, চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি মুকলি হৈ আছে, য'ত আপোনালোকে 100% চাকৰি পাব আৰু পোৱা চান্স আছে 100%। কেনেকৈ এপ্লাই কৰিব, দৰমহা, বয়সৰ সময়সীমা সকলো আমি ভিডিঅ'টোত আলোচনা কৰিম। খালি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বন্ধুসকল চাওক, চিকিউৰিটি গাৰ্ড, হেড গাৰ্ড, ছুপাৰভাইজাৰ, অফিচাৰৰ পোষ্ট মুকলি হৈ আছে। বন্ধুসকল, ইয়াৰ যিটো হেড অফিচ হয়, হেড অফিচটো গুৱাহাটীত আছে, যিটো JEI চিকিউৰিটি বুলি কোৱা হয়। অফিচ এড্ৰেছ আপোনালোকে দেখিছে, মা চন্দিকা কমপ্লেক্স, AK দেৱ ৰোড, ফাটাছ হিল বাজাৰ, মেইন ৰোড, গুৱাহাটী 09। এইটো এড্ৰেছতে অফিচটো আছে। আৰু আপোনালোকে ইয়াত চাওক, কণ্টেক্ট নম্বৰ ইয়াত দিয়া হৈছে। আপোনালোকে সকলোখিনি কণ্টেক্ট কৰি সুধি ল'ব। HR নম্বৰ দিয়া আছে, দেখিছে আপোনালোকে। ফিল ফ্ৰী টু কণ্টেক্ট আৱাৰ HR টিম। আপোনালোকক ইয়াত নম্বৰ দিয়া হৈছে। আপোনালোকে নম্বৰখিনি দিয়া হৈছে, নম্বৰটোত ফোন কৰি আপোনালোকে সকলোখিনি ডিটেইলছ সুধি ল'ব, কেনেকৈ এপ্লাই কৰিব লাগিব বা কেনেকৈ ক'ত যাব লাগিব। কিন্তু অফিচ এইটো হয় বন্ধুসকল। আৰু কোনখিনিত আছে আকৌ এবাৰ আপোনালোকে ফোন কৰি সুধি ল'ব। আৰু বন্ধুসকল, বয়সৰ সময়সীমা আপোনালোকে 21 বছৰৰ পৰা পাৰিব এপ্লাই কৰিবলৈ। 21 বছৰৰ পৰা 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব চিকিউৰিটি গাৰ্ডৰ কাৰণে। আৰু লগতে যথেষ্টখিনি ভেকেঞ্চি মুকলি হৈ আছে চিকিউৰিটি গাৰ্ডৰ যোৰহাট মেডিকেল কলেজ হস্পিটেল আৰু গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ কাৰণে। এতিয়া বৰ্তমান যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ কাৰণে বহুত ভেকেঞ্চি মুকলি হৈ আছে। আপোনালোকে এপ্লাই কৰিব অতি সোনকালে। কণ্টেক্ট নম্বৰ যিখিনি আছে আৰু হোৱাটছআপ নম্বৰো দেখিছে আপোনালোকে। এইটো হোৱাটছআপ নম্বৰ হয়, 8638298341। আপোনালোকে এইটোতে মেছেজ কৰিব পাৰে। ভেকেঞ্চিজ এভেইলেবল দেখিছে আপোনালোকে। চিকিউৰিটি গাৰ্ড, চিকিউৰিটি হেড গাৰ্ড, চিকিউৰিটি ছুপাৰভাইজাৰ, চিকিউৰিটি অফিচাৰ, এনেকুৱা ধৰণৰ ভেকেঞ্চি মুকলি হৈ আছে। ফেচিলিটিজ থাকিব, ফেচিলিটি দিয়া হ'ব। একমেণ্ডেশ্যন প্ৰভাইডেড ফাণ্ড থাকিব, ESIC থাকিব, পেঞ্চন থাকিব লগতে। এনেকুৱা ধৰণৰ সুবিধা থাকিব আপোনালোকৰ। আৰু মই চেলাৰীটোৰ কথা কৈ দিওঁ বন্ধুসকল, ইয়াত 12,000লৈকে হ'ব চেলাৰী। আপোনালোকে 8 ঘণ্টা বা 12 ঘণ্টাৰ ভিতৰত ডিউটি কৰিব লাগিব আৰু চেলাৰী 12,000 টকালৈকে হ'ব। গতিকে আপোনালোকে নিশ্চয় গম পালে। যদি ইণ্টাৰেষ্ট হয় আপোনালোকে ফোন কৰিব বা আপোনালোকে হোৱাটছআপত মেছেজ কৰিব। যিকেইটা ফোন নম্বৰ দিয়া হৈছে মই সেইকেইটা আপোনালোকক ডিছক্ৰিপশ্যনতো দি দিম। আপোনালোকে যদি ইয়াত প্ৰব্লেম পাইছে বোলে, তেনে ডিছক্ৰিপশ্যনত ভিজিট কৰি চাই ল'ব নম্বৰকেইটা। চাই লৈ ফোন কৰিব বন্ধুসকল। আৰু হাইট ৱেইটৰ কথাও আছে ইয়াত। আপোনালোকে সকলোখিনি ডিটেইলছ পাই যাব। আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰি দিব নম্বৰটোত, বা আপোনালোকে ফোন কৰি হ'লেও সুধি ল'ব। গতিকে ভিডিঅ'টো ইমানেই আছিল। যিসকল ইণ্টাৰেষ্ট হয় বা কৰোঁ বুলি ভাবে, যদি যোৰহাটৰ ওচৰে পাজৰে কোনোবাই কৰোঁ বুলি ভাবে বা যোৰহাট ডিষ্ট্ৰিক্টৰ বা গুৱাহাটীৰ ওচৰে পাজৰে যদি কোনোবা কৰোঁ বুলি ভাবে, তেন্তে কৰিব পাৰিব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ আমি দৈনন্দিন দি থাকোঁ আমাৰ চেনেলৰ জৰিয়তে। তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।